হয়, নিশ্চিতভাৱে চাওক উপস্থিত আছো ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাট অঞ্চলৰ যি 10,000 বনভূমি আৰু 4,000টা পৰিয়ালক উচ্ছেদ কৰাৰ পিছতে আজি পৰৱৰ্তী পদক্ষেপ হিচাপে বন বিভাগ তথা অসম চৰকাৰে এই অঞ্চলত বনানীকৰণৰ এক পদক্ষেপ হাতত লৈছে। আমি প্ৰথমতে দৃশ্যসমূহ দেখাব বিচাৰিছো। বিভিন্ন দল সংগঠন তথা অসম চৰকাৰৰ যি মুখ্য সচিব, বিশেষ মুখ্য সচিব, তাৰ লগতে গোলাঘাট জিলাৰ যি উপায়ুক্ত, তাৰ লগতে যি আৰক্ষী অধীক্ষক, সকলো আহি ইয়াত উপস্থিত হৈছে। বন বিভাগৰ লোক আছে, আৰক্ষী বিভাগ আছে, অৰ্ধসামৰিক বিভাগৰ লোক আছে। প্ৰত্যেকেই এই অঞ্চলত যিহেতু বেদখলকাৰী আহি এটা সময়ত এই অঞ্চলসমূহ বেদখল কৰিছিলে, বিস্তৃত ভূমি তেওঁলোকে অধিগ্ৰহণ কৰিছিলে। তাৰপিছতে যিহেতু তেওঁলোকক ইয়াৰ পৰা উচ্ছেদ কৰা হৈছিলে, উৰিয়ামঘাটৰ 10,000 ভূমি যিহেতু উচ্ছেদ কৰা হৈছিলে, তাৰপিছতে 4,000টাকৈ পৰিয়াল উচ্ছেদ কৰা হৈছিলে। তাৰ পিছতেই এই অঞ্চলসমূহত যাতে পুনৰ সেই বেদখলকাৰী আহি অধিগ্ৰহণ কৰিব নোৱাৰে বা বেলেগকৈ আহি অধিগ্ৰহণ কৰিব নোৱাৰে, তাৰ বাবে আজি দিনটোত সোণাৰীবিল অঞ্চলত প্ৰায় 60 হেক্টৰ ভূমিত ইতিমধ্যে গছপুলি ৰোপণ কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব যে উৰিয়ামঘাট অঞ্চলৰ যিহেতু এটা ইতিহাস আছে, এই ইতিহাসত কোৱা হয় যে উৰিয়ামঘাট অঞ্চলটি উৰিয়াম গছৰ পৰা নামাকৰণ কৰা হৈছিলে। আৰু সেইবাবে আজি দেখা গৈছে যে এই যি সোণাৰীবিল অঞ্চলত প্ৰায় 60 হেক্টৰ ভূমিত তেওঁলোকে ইতিমধ্যে উৰিয়াম গছ ৰোপণ কৰিছে আৰু এক প্ৰকাৰে আজিৰ দিনটো উৎসৱলৈ ৰূপান্তৰ কৰিছে। এই যি আচলতে উৰিয়ামঘাটৰ বিস্তৃত অঞ্চল যিহেতু বেদখলকাৰীয়ে বেদখল কৰি আহিছিলে, বেদখল কৰাৰ পিছতেই দল সংগঠনৰ দাবী আছিলে, স্থানীয় লোকৰ দাবী আছিলে যে এই অঞ্চলসমূহ উচ্ছেদ কৰিব লাগে, বেদখলকাৰীসকলক ইয়াৰ পৰা খেদি পঠিয়াব লাগে। তাৰপিছতে যিহেতু অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ আচলতে সিদ্ধান্ত গ্ৰহণ কৰিলে, তাৰপিছতেই ইয়াৰ যিসকল আছে বেদখলকাৰী তেওঁলোকক ইতিমধ্যে উচ্ছেদ কৰা হ'ল। সেইবাবে আজিৰ দিনটো এক প্ৰকাৰে উৎসৱলৈ তেওঁলোকে ৰূপান্তৰ কৰিছে। কেইবাটাও আচলতে নৃত্য দলে নৃত্য পৰিৱেশন কৰিছে আৰু ইয়াৰ যি বিস্তৃত ভূমিত আজিৰ দিনটোত উৰিয়াম গছ ৰোপণ কৰিছে। আমি স্থানীয় লোক আছে, তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি ছাত্ৰ সন্থাৰ বিষয়ববীয়া হিচাপে বহুদিন এই বিষয়টোৰ লগত জড়িত হৈছে, দাবী আপোনালোকৰ বহুত দিনৰ, আৰু আজিৰ দিনটোত যিহেতু ইয়াত গছপুলি ৰোপণ কৰা হৈছে। হয়, আচলতে সদৌ অসম ছাত্ৰ সন্থা আমি কৈ আহিছিলোঁ যে যিসমূহ অবৈধ বেদখলকাৰী আচলতে বনাঞ্চলসমূহ দখল কৰি আছিলে, সেই বনাঞ্চলবোৰ উৎখাত কৰিব লাগে। সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তি আচলতে 10 নম্বৰ দফাত স্পষ্টকৈ আছে, চৰকাৰী ভূমি বা যিসকল বেদখলকাৰী দখল কৰি আছে সেইসকল উৎখাত কৰিব লাগে। আৰু তাৰ সমান্তৰালভাৱে অসম নাগালেণ্ড উৰিয়ামঘাটৰ ৰেংমা ফৰেষ্টৰ প্ৰথম পৰ্যায়ত তেখেতলোকে উচ্ছেদ কৰাৰ পাছত আজি আচলতে তেখেতলোকে বন বিভাগে প্ৰথম পৰ্যায়ত তেখেতলোকে বনানীকৰণ কৰিবৰ বাবে আমি যিহেতু ছাত্ৰ সন্থাই দাবী জনাই আহিছিলোঁ। তাৰপিছত তেখেতলোকে আজি ইয়াত বন বিভাগে তেখেতলোকে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু প্ৰথম পৰ্যায়ত তেখেতলোকে সোণাৰীবিল টোপত তেখেতলোকে 60 হেক্টৰ ভূমিত তেখেতলোকে গছপুলি ৰোপণ কাৰ্যসূচী হাতত লৈছে। তাৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই বন বিভাগৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আদৰণি জনাইছোঁ। আমি আশা ৰাখিছোঁ যে পৰৱৰ্তী পৰ্যায়ত যিসমূহ উচ্ছেদ কৰিলে সেই গাঁওসমূহতো যাতে সমান্তৰালভাৱে তেখেতলোকে বনানীকৰণ কৰি আচলতে এই অঞ্চলৰ প্ৰাকৃতিকভাৱে ভৰপূৰ অঞ্চল কৰিবৰ বাবে আমি ছাত্ৰ সন্থাই তেখেতলোকক দাবী জনাইছোঁ। আৰু এটা কথা ক'ব বিচাৰোঁ, এই অঞ্চলটো আছে অসম নাগালেণ্ড এটা ভৰপূৰ অঞ্চল। এই অঞ্চলটো যাতে পৰ্যটনস্থলীলৈ ক্ষেত্ৰত আচলতে কৰিবৰ বাবে মাননীয় বিধায়ক মহোদয়ৰ লগতে বন বিভাগক আমি দাবী জনাইছোঁ। আচলতে বিভিন্ন অঞ্চলৰ পৰা এই অঞ্চললৈ যাতে মানুহ আহি যাতে এই অঞ্চলটোক এটা পৰিৱেশলৈ ৰূপান্তৰ কৰক, সেই ক্ষেত্ৰত আচলতে মাননীয় বিধায়ক মহোদয়ে গুৰুত্ব দিবৰ বাবে ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি তেখেতলোকক দাবী জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আমি দৃশ্যসমূহ আচলতে সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ যিসমূহ গছপুলি ৰোপণ কৰা হৈছে, গছপুলি ৰোপণৰ যিসমূহ দৃশ্য আমি দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এটা কথা ক'ব লাগিব যে যিহেতু ছাত্ৰ সন্থাৰ নেতৃত্বজনেও জনাইছে যে এই অঞ্চলটোৰ প্ৰাকৃতিকভাৱে এই যি আচলতে অঞ্চল, এই অঞ্চলটোৰ ইয়াৰ যি বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে যিহেতু দাবী জনাইছে। আৰু ইতিমধ্যে সংবাদ মাধ্যমে সোধাৰ পিছতে গোলাঘাট জিলাৰ যি উপায়ুক্তৰ বা যিগৰাকী অসম চৰকাৰৰ মুখ্য সচিব, বিশেষ মুখ্য সচিব, তেখেতো জনাইছে যে এই স্থান যি উৰিয়ামঘাটৰ এই স্থানত বা ৰেংমা বনাঞ্চলৰ এই স্থানত তেওঁলোকে আচলতে পদক্ষেপ গ্ৰহণ কৰিব যে ইয়াত যিসমূহ আচলতে মূল্যৱান গছ তেওঁলোকে ৰোপণৰ ব্যৱস্থা কৰিব। তাৰ লগে লগে ইয়াত ইক' টুৰিজিমৰ তেওঁলোকে ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, যাতে এই অঞ্চলটো প্ৰাকৃতিকভাৱে ইয়াক সুৰক্ষা কৰিব পৰা যায়। যিহেতু এটা সময়ত এই অঞ্চলটো বিভিন্ন মূল্যৱান গছেই হওক বা ফলে ফুলে আচলতে জাতিষ্কাৰ হৈ আছিল। সেইবাবে এই অঞ্চলটোক যাতে পুনৰ আচলতে বনানীকৰণ কৰিব পৰা যায় বা অসম নাগালেণ্ডৰ সীমামূৰীয়া এই অঞ্চলটোক যাতে পুনৰ এই যি জনাঞ্চল যিহেতু বেদখলকাৰীসকলে কৰিছিলে, তাৰপিছতে যিহেতু বনাঞ্চল যাতে কৰিব পৰা যায়, তাৰ কাৰণে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু আজিৰ দিনটোত যিহেতু সোণাৰীবিলত 60 হেক্টৰ ভূমিত ইতিমধ্যে তেওঁলোকে গছপুলি ৰোপণ কৰিছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত যিসমূহ বেদখল উচ্ছেদ কৰা যিসমূহ স্থান, এই স্থানসমূহতো বন বিভাগ তথা অসম চৰকাৰে গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আচলতে পদক্ষেপ হাতত লৈছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ